দেহাটো সুস্থ থাকিবৰ বাবে আমাক আটাইতকৈ প্ৰয়োজন হৈছে লিভাৰটো আমাৰ সুস্থ হৈ থকা আৰু লিভাৰটো আমি কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি সেইটো এটা আজি সহজতে আপোনালোকক এটা টিপছ বতাই দিছোঁ। তাৰ বাবে আপোনালোকক লাগিব হালধি, আদা আৰু জিৰা আৰু নেমু। আৰু আপোনালোকে এই কামখিনি কৰিলে 10 দিন যদি কৰে আপোনালোকৰ একেবাৰে প্ৰমাণ কৰি চাব পাৰে। প্ৰথমতে গৰম পানী কৰিব, তাতে আপোনালোকে আদা, হালধি, নেমু আৰু জিৰা, কেইটামান জিৰা আপোনালোকে দি দিব। আৰু যদি আপোনালোকৰ বিট আছে বিটটো দিব পাৰে। এই কথাটো হ'ল কি, সকলোৰে লেট্ৰিন কেতিয়াবা খোলোচা নহয়, বদহজম হয়, গেছ হয়। এই কামখিনি যেতিয়া আপোনালোকৰ হৈ আছে, যাৰ যাৰ হৈ আছে তেওঁলোকে সেইটো কাম কৰি চাব পাৰে। খালী পেটত ৰাতিপুৱা আপোনালোকে এই কামখিনি কৰক আৰু গৰম কৰক, প্ৰায় 10 মিনিট 15 মিনিটমান বইল কৰি সেই পানীখিনি আপোনালোকে যদি ৰাতিপুৱা সেৱন কৰে তেতিয়া আপোনালোকে দেখিব যে আপোনালোকে দুদিনতে আপোনালোকে গম পাই যাব যে আপোনাৰ পেটটো খোলোচা হৈছে নে নাই হোৱা, আপোনালোকৰ যিখিনি অসুবিধা আছে এই অসুবিধাখিনি আপোনালোকৰ দূৰ হৈছে নে নাই হোৱা আপোনালোকে ট্ৰাই কৰি